চৌদিশে বিয়পি পৰিছে বেঙুনীয়া এজাৰৰ সুকোমল হাঁহি। বেঙুনীয়া ৰঙৰ এজাৰ ফুলৰ পৰশত জীপাল হৈ পৰিছে পৃথিৱী। আকাশ ভৰি ফুলি উঠা এজাৰৰ হেজাৰ হেজাৰ পাহিয়ে ৰঙীন কৰি তুলিছে ধৰাৰ বক্ষ। চাৰিওফালে চালে চকুৰোৱা মন প্ৰাণ হৰি নিয়া এক মনোমোহা দৃশ্য। শাৰী শাৰী এজাৰ ফুলৰ এই দৃষ্টিনন্দন দৃশ্য দলগাঁৱৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান কেন্দ্ৰৰ চৌহদৰ। প্ৰশিক্ষণ কেন্দ্ৰটিৰ চৌদিশে ফুলি উঠা এজাৰ ফুলৰ এই মনোমোহা সৌন্দৰ্যই মন মতলীয়া কৰি তুলিছে সকলোৰে। আৰু সকলোকে এই এজাৰ ফুলে আকৰ্ষণ কৰিছে আৰু বিভিন্ন ধৰণৰ প্ৰকৃতিপ্ৰেমী আহিছে, আহি পেলাই তেওঁলোকে কোনোবা চেলফি উঠিছে আৰু আমাৰ এই গোটেই প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ গোটেইখিনি আমাৰ ষ্টুডেণ্টে মানে চেলফি উঠে, ভাল লাগে। আৰু এই এজাৰ ফুলে বাৰিষাৰ বতৰা লৈ আহে, বাৰিষাৰ মান লৈ আহে। এজাৰ মানেই যেন এক নামহীন বিষাদ, এজাৰ ফুলা মানেই যেন বাৰিষাৰ বান। সঁচা অৰ্থত বহাগক যিদৰে কপৌ ফুলে আদৰি আনে, ঠিক একেদৰেই বেজাৰ মনেৰে বহাগক বিদায় দিয়াৰ বেলাতো ফুলি উঠে এই বিষাদৰঙী এজাৰৰ ফুল। দলগাঁৱৰ পৰা জসমত আলীৰ ৰিপৰ্ট, NK TV।